আমি ৰাইজক ৰেচন কাৰ্ড দিয়া আৰম্ভ কৰিলোঁ। আজি অসমত 70 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে। অহা ছেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম। বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ৰেচন কাৰ্ডখন পালে কি হয়? কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডখন মানুহৰ হাতত থাকে, মানুহে একো নাপায়। মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে। তাৰ পিছত সময় আগবাঢ়িলে, এইবাৰ সিদ্ধান্ত ল'লে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব তেওঁলোকে বেমাৰ আজাৰ হ'লে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব। আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেণ্ট কৰিছোঁ, মানুহে যি ৰেচন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেণ্ট লৈছে। তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত আমাৰ চাউল পালোঁ, ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেণ্ট হয়। এইবাৰ আমি ভাবিলোঁ যে ৰেচন কাৰ্ডত দালি দিব পাৰি নেকি, ৰেচন কাৰ্ডত চেনি দিব পাৰি নেকি, ৰেচন কাৰ্ডত নিমখ দিব পাৰি নেকি। এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালোঁ, ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালোঁ, ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালোঁ, ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালোঁ আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ো পালোঁ।